নমস্কাৰ আজি 1 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ অসমৰ খিলঞ্জীয়াৰ ওপৰত পৰিছে অসম আৰক্ষীৰ লাঠিৰ কোব কাজিৰঙাৰ ইংলে পথাৰত থলুৱা শ্ৰমিক পৰিয়াল আৰু ছাত্ৰ নেতাৰ ওপৰত বৰ্বৰ হৈ উঠিল অসম আৰক্ষী ভূমিৰ অধিকাৰৰ দাবী কৰা প্ৰতিবাদকাৰীক নিৰ্মম লাঠিচাৰ্জ উল্লেখযোগ্য যে কাজিৰঙাৰ ইংলে পথাৰৰ উক্ত ভূমিত ৰঙাজান হাতীখুলি চাহ বাগিচাৰ শ্ৰমিকসকলে পুৰুষানুক্ৰমে কৃষিকাৰ্য কৰি অহাৰ পিছতো অসম চৰকাৰৰ পৰ্যটন বিভাগে বলপূৰ্বকভাৱে সেই ভূমি হস্তগত কৰি আন্তঃৰাষ্ট্ৰীয় হায়াত গ্ৰুপক পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া কাৰ্যক আৰম্ভণিৰে পৰা আগচাই বিৰোধিতা কৰি আহিছে সেই মৰ্মে থলুৱা আদিবাসী চাহ শ্ৰমিকসকলৰ ভূমিৰ অধিকাৰৰ স্বাৰ্থত বুধবাৰে ৰঙাজানত আয়োজিত প্ৰতিবাদী সমাৱেশৰ পাছতেই এই বৰ্বৰ ঘটনা সংঘটিত হয় 2024 চনত অসমত বানত 117 জনকৈ লোকৰ মৃত্যু হৈছে 5 বছৰত ৰাজ্যত বানত 880 জনকৈ লোকৰ মৃত্যু হৈছে ৰাজ্যসভাত এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৰেশন কাৰ্ড আৰু আধাৰ কাৰ্ড নাথাকিলে নাপাব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাৰ ঘোষণা ৰেশন কাৰ্ড আৰু আধাৰ কাৰ্ড নাথাকিলে লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন দুমুখীয়া স্থিতি কিয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ অসমত আৰু কিমান বৃদ্ধি হ'ব তুলকৰ 11 কোটিৰ পৰা 486 কোটিলৈ বৃদ্ধি ৰাজপথৰ কৰ এতিয়া নীতিন গাডকাৰীক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে মন্ত্ৰী নীতিন গাডকাৰীয়ে 11 কোটিৰ পৰা 486 কোটিলৈ বৃদ্ধি কৰা হৈছে ৰাজপথৰ কৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰিছে মণিপুৰৰ সাংসদে কৈছে আমি আপোনাৰ মনৰ কথা 10 বছৰ শুনিলো আপুনি আমাৰ কথা কিমান শুনিলে আমাৰ শিশু মহিলাৰ বাবে আপুনি কি কৰিলে আপুনি আৰু কিমান দিন এনেকৈ কলা হৈ থাকিব আপোনাৰ মন্ত্ৰী সভাত বহুত মন্ত্ৰী আছে এজনেও আমাৰ দুখবোৰ চোৱাৰ সময় উলিয়াব পৰা নাইনে আপুনি আমাৰ কথা কিমান শুনিলে এবাৰ মণিপুৰৰ প্ৰসংগত এই মন্তব্য কৰিছে মণিপুৰৰ সাংসদ গৰাকীয়ে অসমৰ বিজেপিত দুটা ভাগ হ'ব দুভাগত বিভক্ত হ'ব পাৰে ৰাজ্যিক বিজেপি উজনি অসমৰ 8খন জিলাৰ বিজেপিৰ জ্যেষ্ঠ কৰ্মকৰ্তাৰ সৈতে বৈঠক প্ৰাক্তন বিজেপিৰ সাংসদ ৰাজেন গোহাঁই উজনিত ৰুদ্ৰদাৰ বৈঠক জ্যেষ্ঠ নেতাৰ দুভাগত বিভক্ত হ'ব অসমৰ বিজেপি উজনি অসমৰ 8খন জিলাৰ বিজেপিৰ জ্যেষ্ঠ কৰ্মকৰ্তাৰ সৈতে বৈঠকত বহিছে ৰাজেন গোহাঁই তিনিচুকীয়াৰ কোনো গোপন ঠাইত অৰ্ধশতাধিক নেতা কৰ্মীৰ সৈতে বৈঠকত বহিছে প্ৰাক্তন বিজেপিৰ সাংসদ ৰাজেন গোহাঁই চৰকাৰী চিকিৎসালয়ত 20% মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী DYFIৰ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত 20%কৈ অধিক মাচুল বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্তক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ DYFIৰ অসম ৰাজ্যিক কমিটিয়ে জনস্বাৰ্থ বিৰোধী আখ্যা দি এই সিদ্ধান্ত অতি সোনকালে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে চৰকাৰৰ এক নিৰ্দেশনা অনুসৰি 1 আগষ্টৰ পৰা আজিৰে পৰা চৰকাৰী চিকিৎসালয়সমূহে মাচুল বৃদ্ধি কৰিব লাগিব ইয়াৰ ফলত চৰকাৰী চিকিৎসা খণ্ডৰ ওপৰত নিৰ্ভৰশীল ৰাজ্যৰ গৰিষ্ঠ সংখ্যক লোক বিহনভাৱে ক্ষতিগ্ৰস্ত হ'ব চৰকাৰী চিকিৎসা ব্যৱস্থাটোৰ বিৰুদ্ধে নানা অভিযোগ আছে আৰু বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে ইয়াৰ সংশোধনী বিচাৰি আহিছে কিন্তু চৰকাৰে এই যুক্তিসংগত দাবী মানি লোৱাৰ সলনি সম্পূৰ্ণ ব্যৱসায়িক মনোবৃত্তিৰে মাচুল বৃদ্ধিৰ দৰে চূড়ান্ত জনবিৰোধী সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈহে ওলাইছে নাম সলনি হ'ব আৰু এটা বিমান বন্দৰৰ কেবিনেটে জনাইছে অনুমোদন
ৰূপসী বিমানবন্দৰৰ নাম সলনিৰ প্ৰস্তাৱ কেবিনেটৰ গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ বাবে অতিৰিক্ত পুঁজি দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত লোকসভা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হৈছে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেল যোগে সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ সিদ্ধান্তসমূহ বিমানবন্দৰৰ নাম সলনি ৰূপসী বিমানবন্দৰৰ নাম গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ নামেৰে নামাকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ অনুৰোধ জনোৱাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে লগতে বিধানসভাই অনুমোদন জনোৱাৰ বাবে ইয়াক বিধানসভাৰ অধিৱেশনত উত্থাপন কৰা হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ বাবে অতিৰিক্ত পুঁজি আবণ্টন গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মীয়মান দলঙৰ বাবে প্ৰথম অৱস্থাত ধাৰ্য কৰা পুঁজিৰ পৰিমাণ আছিল 2600 কোটি টকা এই পৰিমাণ 3030 কোটি টকালৈ বৃদ্ধি কৰা হৈছে কেবিনেটত অনুমোদন জনাইছে 2025 চনৰ জুনত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব কেবিনেটৰ আন এটা সিদ্ধান্ত হৈছে পঞ্জীয়নভুক্ত প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৰেচন কাৰ্ড প্ৰব্ৰজিত তথা অসংগঠিত শ্ৰমিকৰ 2021 চনৰ পৰা 2023 চনলৈ ই শ্ৰমত পঞ্জীয়নভুক্ত 12 লাখৰ 6 লাখে ৰেচন কাৰ্ড লাভ কৰা নাই এই পঞ্জীয়নভুক্ত শ্ৰমিকসকলক যোগ্যতা অনুসৰি ৰেচন কাৰ্ড দিয়াৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 2023 চনৰ এপ্ৰিলৰ আগত পঞ্জীয়ন কৰা সকলে ৰেচন কাৰ্ড লাভ কৰিব নতুনকৈ কৰা সকলে লাভ নকৰে ৰেচন কাৰ্ড ৰাহুল গান্ধীয়ে ড্ৰাগছ সেৱন কৰে সংসদলৈ আহোতে ৰাহুল গান্ধীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ প্ৰয়োজন ৰাহুল গান্ধীৰ বিৰুদ্ধে এটা মহাবিস্ফোৰক মন্তব্য কৰিছে অভিনেত্ৰী তথা বিজেপিৰ সাংসদ কংগনা ৰানাৱতে বহু সময়ত মুছলমানক লৈ সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে এইগৰাকী বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱতে এইবাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে এক ডাঙৰ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে ড্ৰাগছ সেৱন কৰে বুলি অভিযোগ উত্থাপন কৰিছে কংগনা ৰানাৱতে লগতে কংগনা ৰানাৱতে কৈছে সংসদলৈ আহোতে ৰাহুল গান্ধীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ প্ৰয়োজন গুৱাহাটী প্ৰেছ ক্লাবত সংখ্যালঘু বোৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱৰ সংবাদমেল বাংলাদেশৰ ভোটাৰ লিষ্টত নাম থকা সাইফুৰ ৰহমান তালুকদাৰ সন্দৰ্ভত সংবাদমেল অসম চৰকাৰে তাৎক্ষণিকভাৱে এই তদন্তৰ দাবী শিলাদিত্য দেৱৰ এক ডাঙৰ খবৰ আপোনালোকক জনাইছো শিলাদিত্য দেৱক বহুতে অভিযোগ উত্থাপন কৰি আহিছিল সাইফুৰ ৰহমান তালুকদাৰ নামৰ এজন ভাৰতীয় নাগৰিক বৰ্তমান সময়ত হৈ আছে যদিও তেওঁৰ ভোটাৰ তালিকাত নাম আছে বাংলাদেশত আজি শিলাদিত্য দেৱে কৈছে যে বাংলাদেশৰ ভোটাৰ লিষ্টত নাম থকা সাইফুৰ ৰহমান তালুকদাৰে কেনেকৈ অসমত আছে সেয়া এক ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত